ঠাণ্ডা দিনত আকৌ এনেকে চোতালত বহি ৰ'দ খুৱাবলৈ ভাল লাগে আকৌ লগতে এই কমলাকেইটাও আছে খাই এতিয়া বৰ ভাল লাগিব অ মা কমলা ক'ত পালি তোকনো কেলে তইতো একো এটা আনি নিদিও অকল ঘৈণীয়েৰকহে চব আনি দিয় তাই বোলে মমো আনি দে মমো আনি দিবি এই বোলে চাওমিন আনি দে চাওমিন আনি দিবি এ মা তয়ো যে কি কথাবোৰত লাগি থাক তোলেও আনো এতিয়া তই নেখাৱ মই এইসব ভাল নাপাওঁ দেই মমো চমো মোক লাগে এইবোৰ ফল মূল খাবলৈ মিঠাই চিঠাই খাই ভাল পাওঁ হাঁহৰ মাংস খাই ভাল পাওঁ সেইবোৰ আকৌ তোৰ গুৰুত্ব নাই নহয় এইকেইটা সেই জুলিয়াই দি থৈ গৈছেহি বহুত লাগিছে সিহঁতৰ সেই কি কয় কিনো কম আৰু ক'লে এতিয়া কথা ওলাই যায় হে তহঁতি কালি সেই কি চিনেমা চাবলৈ গ'লি ভাত কেইটামান বনাই থৈ নগ'ল মোলে মই শুই থকাতে যে থাকিলে বোলো ভাতকেইটা খা ইমান ঠেঙা লগা যায় উঠি দেখিছো ভাতৰ চৌ উদং কি সঁচাকে নে কালি তোৰ কাৰণে ভাত নথলে তাৰমানে নথলে মানে নবনালে ৰহ মই এতিয়াই খাব কৈছো তাই থুপুকি থুপুকি এ কি হ'ল নো এতিয়া আমাৰ দোকানৰ মুখৰ মাত নাইকিয়া হ'ব দেখিবা আকৌ বৰ বৰ মাত ঘৈণীয়েকৰ আগত মাতেই নাই তাই কেলেনো ইমান চিঞৰি থাকে এ হেৰি কি কয় ভাত কিহে বনাইছা কিহে বনাম আৰু একোৱেই নাই বাৰীতে যিকেইটা হেৰি ধনিয়া পালেং আৰু লাই আছে সেয়াকে আৰু ইটো সিটো কৰি পেলাই ভাজি আছো এদিন কোনোবা দিন পালেঙৰ জোল কোনোবা দিনা কি কয় লাই শাকৰ ভাজি খখৰীয়াকে সিমানে সেই মচুৰ দাইল অকণ আৰুনো কি খাবলৈ পাইছো বতৰৰ চব্জি একো খাবলৈ পোৱা নাই অ হেৰি কি খাবলৈ মন গৈছে কোৱা মই আনি দিম নহয় আয়ো দেহি মই ইমান দিনৰ পৰা কৈ আছো পাতিহাঁহৰ মাংসকণ খাবলৈ মন গৈ আছে বুলি গুৰুত্ব হ'লে নাই চাওঁচোন বাৰু কি কয় তাই হাঁহ মাংস অকণ খাওঁ লাগিছে হয়নে পাতিহাঁহ খাবা নে ৰাজা খাবা পাতিহাঁহ খাম তেলি চাই আনিব দেই তেলি চাই একদম ধান খোৱা ঘৰৰ মানুহৰ পৰা বিচাৰি আনিব হ'ব তুমি হেৰি কৰাকে পানী গৰম কৰাকে যোৱা মই গোটা হাঁহ লৈ আহিম আজি হ'ব তেনে লা 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 মায়ে হাঁহ মাংস খাবলৈ মন গৈছে বুলি ক'লে কবি পইচা নাই হাঁহ খাব নালাগে প্ৰেছাৰ হ'ব এতিয়া ঘৈণীয়েৰে কলত একদম তেল থকা বাচি আনিবি তই এইবোৰহে আমি এতিয়া নচলা টকা হ'লো জন্ম দিওঁতে যে 9 মাহ 9 দিন গৰ্ভত ৰাখিলে এইবোৰ পাহৰিয়ে গ'লি ঐ মা কেলেনো অসন্তোষ কৰিছ মই বুদ্ধি কৰিহে আনিছো তোকে খুৱাবলৈ আনোগে তাই আকৌ নহ'লে ভালকে নবনাব নহয় এতিয়া তাইক সুধি লৈছো তেতিয়া টেষ্টি বনাব সেয়েহে মই টেঙৰ আছো গম পাইছনে নাই আয়ো দেখি মোৰ ল'ৰাটো মাথাটো ইমান চোকা ঐ পঢ়া শুনাত যদি এইবোৰ বুদ্ধি লগালিহেঁতেন এতিয়া অফিচাৰ হৈ থাকিলহেঁতেন বুজিছ সোনকালে বাপাৰ ওচৰলৈ যোৱাটোহে ঠিক কৰিছ দেই মই যাওঁ দেই হাঁহ মাংস আনোগে এই মানুহজনে মোক এইটো দিন দেখিবলৈকে এৰি থৈ গৈছিলে বোলো পাতকে বহুতে এই কি কয় বিধৱা কৰি এই ল'ৰাটো বুকুতে হাত মাৰি মই বোলো সেই সুখীয়া ভাত সাজ খাম বুঢ়া কালত এতিয়া দেখিছো এইটো ঘৈণীয়েকৰ তলতে হ'ল কমলাকে খাওঁ আৰু অ শইকীয়া দা কিয় মনে মনে আছে কিবা এটা কওক কিনো কম আৰু তহঁতি চব ডিচাইড কৰিলিয়ে দেখোন প্ৰত্যেক বছৰে পিকনিক যাওঁ যেতিয়া এইবেলিও যাম আৰু বৰ বেছি দূৰলৈ নলিয়াবি খৰচ যাতে কম হয় অহা যোৱাতে যদি হাজাৰ হাজাৰ টকা খৰচ খাবি কিটো এই বেছি দূৰলৈ নলিয়াও নিমাতী ঘাট ফালেকে যাওঁ নেকি বৰ বেছি দূৰ নহ'ব ইয়াৰ পৰা নালাগে থ এই নদী পাৰলৈ নাযাওঁ দেই ল'ৰা ছোৱালীয়ে লৈ এখন অঘটন ঘটিলে ডাঙৰ কথা হ'ব তেনেহ'লে ক'ত যাম শইকীয়া দা এই পুৰণা বিলৰ কাষতে খাওঁ নহ'লে তাতে খাওঁ এই হাউতকে গৈ আধা ঘণ্টাতে পাই যাম আৰু খাই বৈ ধুনীয়াকৈ আৰামছে নাচি বাকি ঘূৰি আহিব পাৰিম পইচা বৰ বেছি নুঠাবি দেই দৰকাৰ হ'লে মাংস নোখোৱাই মাছ নোখোৱাই পনীৰ চবেই চব নাখালেও হ'ব গোটেইখন নষ্টহে হয় এনেই পইচা পাতি অভাৱ হৈ আছে সেইটো কৰিলে বেয়া হ'ব নেকি শইকীয়া দা পিকনিক কাক কয় আৰু মানুহে পিকনিকত খাবলৈহে যায় তাত যদি আৰু উদৰ পৰাই খাবলৈ নহয় তেনেহ'লে কি হয় পিকনিক প্ৰফুল্লদাই ঠিকেই কৈছে তেনেহ'লে কেঞ্চেল আমি নাযাওঁ পিকনিক তহঁতিয়ে যা পইচা খৰচ কৰি যাব নোৱাৰো নহয় শইকীয়া দা আপোনাৰো ইমান কি হ'ল বাৰু ইমান কিপন আমিও ভাল নহয় কিন্তু প্ৰফুল্লদা বেছিকৈ নিচি হ'ব পাহৰিলে নি কথাটো দৰৱ চব খাই আছে আজিকালি বেছিকৈ খং উঠে সেই বুলি আৰু চব কথা সহ্য কৰি থাকিব নোৱাৰি নহয় হ'ব তহঁতিয়ে যা আমি নাযাওঁ আমাৰ পৰিয়ালটো নগ'লেও তহঁতি পিকনিক খাব পাৰিবি বটি উঠি গুচিয়ে গ'ল দেখোন তাকেহে আৰু দেই এইবোৰ ইমান ঠেপেচ ধৰি থাকিব লাগে নে বাৰু ব'ল আমি নিজৰ মতে আলোচনা কৰি কথাটো জনাই দিম এতিয়া বেছিকৈ সুধি নাথাকোঁ মানুহটো অকণমান গণ্ডগোলীয়া হ'ল দেই শিয়ালে কামৰ পৰা সেইটো কৰাই ভাল হ'ব নব চাহ নাখাওঁ এতিয়া বুজিছে নাই দেৰি হৈছে শইকীয়া দাই আকৌ কি কয় পাৰিলে আকৌ সঁচাকে দেই শইকীয়া দাটো যে কিহৰ পৰা কি হৈ গ'ল আৰু এই চাহ বনাইছে যদি দিয়ক লৰালৰিকে আকৌ শইকীয়া দাই আহি গালি পাৰিব বোলে চাহ খাই আছ তহঁতি ইয়াত পিছত ডক্টৰে কিমান পইচা নিলে বেছি নাই নিয়া হিচাপৰ কেইটাই নিছে আপুনি বাৰু এই বেমাৰত পৰি থকা অৱস্থাত এইবোৰ কিয় ভাবি থাকিব লাগে কৈছে ডক্টৰে সেইবোৰ ভাবি বোলে প্ৰেছাৰটো বেছি হৈছে বেছিকৈ চিন্তা কৰি নাথাকিব লথৌ ক'ত আছে লথৌ দোকানত বহিছে তুমিও গৈ অকণ বহি দিবাগে সিনো কি জানে বাৰু কাৰোবাক বাকী চাকি দি দিলে আকৌ দিগদাৰ হ'ব আপুনি সেইবিলাক চিন্তা কৰিব নালাগে ধুনীয়াকৈ বহি থাককচোন আপোনাৰ গাটো ভাল হৈ লওক জানো পাই পটককৈ দোকানত বহি থাকোঁতে মাথাটো ঘূৰালে তাৰপৰা ক'ব ন চেতন হৈ গ'লো সেইটোৱেতো ভাগ্য ভাল বুলিহে আপুনি বোলে মোক ঘূৰাই পেলাই চেঞ্চলেছ হৈ পৰি আছিলে সেই টেবুলখনলৈ মূৰটো দি পেলাই জিলিমিলিহঁতৰ ঘৰ ছোৱালীজনী আহি দেখিলে বুলিহে চিঞৰ লগালে বাচিলোঁ যে আকৌ দেই
এতিয়া দৰৱ খাই থাকিব লাগিব বুলি কৈছে দেই ডক্টৰে প্ৰেছাৰ দৰৱ খাই থাকিব লাগিব আপুনি নাখাওঁ বুলি নক'ব আকৌ সেই নহৰু দুফুটা আৰু তেতেলী খাই দিলে ভাল হ'ব সেইবোৰ নহ'ব দৰৱ খাব লাগিব সদায় ইহঁতে মোক এতিয়া দৰৱ খুৱাই খুৱাইহে মাৰিব কলৈ যায় আপুনি ভালকে থিয় হ'ব পৰা নাই যা আঁতৰি দে আইঅ এই মানুহটোৰ পৰা শান্তি নাই ৰ'ব কৃষ্ণ এই মানুহটোৰ পৰা শান্তি নাইকিয়া হ'লেও ৰ'ব কোনফালে যায় বাৰু আপুনি দেউতাই বাৰু আমাৰ লগত এনেকুৱা কৰিব লাগে নে বাৰু বুলি কয় পিকনিকলৈ দেললাগে যাব বুলি কৈছে চবেই যাব অকল আমাৰ পৰিয়ালটোহে দিছে দৰকাৰ হ'লে মই টেকেলি ভাঙি দিম তাৰপৰাই দিম পইচা পিকনিকৰ হ'লেও যাম ইমান অত্যাচাৰী হৈ গ'ল আমাৰ দেউতাটো আগতে ভাল আছিলে সঁচাকে দেই আজিকালি নিজৰ ঘৰখনতে কিবা বন্দীহে লাগে আমাৰ কথা অকণো বুজি নাপায় অলপতে গালি পাই থাকে এতিয়া চবেই পিকনিক যাব আমাক দিয়ে দেউতাই আমাক কি কয় পিকনিকলৈ যাব নালাগে বুলি কৈছে বোলে বহুত পইচা উঠাইছে নালাগে যাব বোলে পইচা নাই হেনো সি ক'লে হ'ব নে কেইটকাকে তুলিছে মই দি দিম চিন্তা নকৰিবি থাকিয়া কানি নাথাকে নেকি শাহুমা খবৰদাৰ আপুনি মোৰ ল'ৰা ছোৱালী কেনেকৈ পইচা খৰচ কৰি বেয়া নকৰিব মই সিহঁতক অভাৱ অনাটন কি সেইটো ওপৰত শিক্ষা দিব খুজিছোঁ পইচা পাতি যেনেকৈ উৰাই থাকিলে নহয় লাগ বুলিলে যে নাপায় সেইটো অভাৱ সিহঁতক ওপৰত উপলব্ধি কৰাব খুজিছোঁ আপুনি ওপৰতে আহি মই নিদিয়া বস্তুবোৰ দি নাথাকিব এনেকুৱা কথা নকবা যোৱাই মাথাটো মোৰ বেয়া হৈ যাব দেই বেকা কঁকাল পূৰ হৈ যাব কিন্তু ল'ৰা ছোৱালীকেইটা কি অভাৱ অনাটন কেনেকৈ শিক্ষা দিব লাগে সেইটো নাজানা বাপেকটো হৈ পেলাই পিকনিক গ'লে ল'ৰা ছোৱালী মনটো ভাল লাগে এনেকৈ সিহঁতক উপলব্ধি নকৰে নহয় এনেকৈ মোক আঙুলি টুৱাই কথা নক'ব দেই আপুনি নাপাহৰিব কিন্তু আপুনি মোৰ ঘৰতে থিয় হৈ আছে বৰ্তমান নকলেও ন এইটো অকল তোমাৰ ঘৰে নহয় মোৰ ছোৱালীজনী সমানে ঘৰ মই ছোৱালীজনী ঘৰত আছো তেনেকৈ কথা নক'ব দেই তেনেকৈ কথা নক'ব এইখন মোৰ বাপুতি শাহুন ঘৰ এইখনত মোৰ অধিকাৰ আছে আপোনাৰ ছোৱালীজনীক মই বিয়া পাতি আনিছোঁ তাই অধিকাৰ আছে আপোনাক কেনেকৈ অধিকাৰটো হ'ল আকৌ বাদ দিয়া দেউতাৰ লগত তৰ্ক তৰ্ক কৰি তুমি একো পাত্তা নোপোৱা ময়ো কম নহয় আমুক কি হৈ ভনী হয় বেছি নকয় বুজিছা নাই শাহু হয় মই তোমাৰ ঘৰত মই এনেই পৰি থকাহি নাই মোৰ 10টামান ছোৱালীজনী আছে মোৰ 2টা নাতি আছে সেইকাৰণে মই ইয়াতে মৰমতহে ইয়াত থাকোহি নহ'লে মই ডুবাইত বহুত আৰামছে আছিলোঁ ডাঙৰজনী ছোৱালী ঘৰত তোমাৰ বেছি হৈছে কিন্তু মোৰ ছোৱালীজনী কন্দাই আছা বেছিয়ে সেই কি কয় নীৰৱে কান্দে চকুলো টুকে মানুহক নেদেখুৱাই ছাগলী ঘৰত সোমাই কান্দে মইহে জানো সেই কি কয় আপোনাৰ ছোৱালীয়ে নীৰৱে কান্দে ছাগলী ঘৰত সোমাই কাৰণে মই কি ক'ম মইতো একো কৰা নাই তুমি বুজিছা নাই তোমাক সেই কি কয় এইটো কি শিয়ালে কামৰ হাঁহ খোৱাৰ পিছৰ পৰা তোমাৰ যিখন অৱস্থা হ'ল মোৰ ছোৱালীজনী বুলিহে তোমাক ইমান আলপৈচান সেই বিচনাতে গুৱে মুতে ধুলে এতিয়া ভালকৈ অনাৰ পিছত তোমাৰ উৎপাতটো বাঢ়িছে অতখন চিন্তা চৰ্চা তাইক দিলা পইচা পাতি কেনেকৈ মেনেজ কৰিছে তাইহে জানে তুমি এতিয়া বৰ সেই কি কয় বৰ মতা দেখাবলৈ আহিছা মোৰ কি হৈছিলে নো একোতো হোৱা নাই মোৰ ঠিকে আছো মই ব'লা মই দেখুৱাম তোমাৰ কি কয় হস্পিটেলৰ ৰিপৰ্ট তোমাৰ নেগু কটা ৰিপৰ্ট তোমাৰ কি কয় গাতে শিয়ালৰ ইনফেকশ্যন কেইদিন ক'ত আছিলা কিমান টকা খৰচ হ'ল গোটেইখিনি দেখুৱাম ব'লা ৰিপৰ্ট কিহৰ ৰিপৰ্ট কাৰ নেগুৰ যোৱা সেইকাৰণে কৈছো ল'ৰা ছোৱালীকেইটাৰ লগত লাগি নাথাকিবা সিহঁতি পিকনিক যাবলৈ ওলাইছে মই পইচা দিম তোমাৰ পইচা নাই তুমি এনেও চিপছ আগৰ পৰাই চিপছ জীৱনৰ শেষ তোমাৰ পৰা একো আশা কৰিবই নোৱাৰি মই মোৰ কি কয় বৃদ্ধ পেঞ্চনে দি ইহঁতক মই পিকনিকলৈ লৈ যাম তুমি তাত বাধা নিদিবা আৰু এটা কথা তুমি এতিয়া অকণমান নীৰৱে হৈ পেলাই গোটেই কাহিনীটো মনত পেলোৱা কি হৈছিলে তোমাৰ লগত এতিয়া তুমি বৰ বেছি ধেঙুচালি কৰি থাকি লাভ নাই ল'ৰা ছোৱালী মাইকী মানুহকে অশান্তি কৰি থাকি লাভ নাই দেই অকণমান শান্তিত থাকিবলৈ দিয়া এনেকুৱা মানুহ মই দেখা তোমাৰ নিচিনা একদম অভদ্ৰ মানুহ এইবিলাক কি ক'লে শাহুমাই মই বাৰু সঁচাকৈ সলনি হৈ গৈছোঁ নেকি ৰাইজ আপোনালোকে কমেণ্ট কৰি জনাবচোন মই আপোনালোকৰ কথাহে বিশ্বাস কৰোঁ এইবিলাক মানুহৰ বিশ্বাস নাই মোৰ